কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা সকলে দলত চলাইছে স্বেচ্ছাচাৰী শাসন। বিজেপিত এতিয়া গণতন্ত্ৰ নাই, বিজেপিত প্ৰমূল্যবোধৰ ৰাজনীতি নাই। হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ বাবে ক্ষতি হ'ব বিজেপিৰ। 3 বছৰে মোৰ ওপৰত ভীষণ মানসিক অত্যাচাৰ চলিল। শুকুৰবাৰে মই বাধ্য হৈ বিজেপি ত্যাগ কৰিম। আগন্তুক দিনত মই এটা নতুন ৰাস্তাৰে যাবলৈ ওলাইছো। এই যন্ত্ৰণাময় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানৰ আশীৰ্বাদ লৈছো। আমি যিটো সংগঠন কৰি আজি এই পৰ্যায়লৈ আনিছো সেইটো আজি কেইজনমান ব্যক্তিৰ হাতুৰাৰ চেপাত প্ৰায় নিশেষ হ'বলৈ গৈছে। বিজেপি এৰাৰ পূৰ্বে মহাবিস্ফোৰণ জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ। কেৱল ইমানেই নহয়, কংগ্ৰেছত যোগদান কৰিব জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। 9 আগষ্টত কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব অশোক শৰ্মাই। 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত ভয়ংকৰ খহনীয়া। নিজৰ সমৰ্থকক লগত লৈ কংগ্ৰেছত যোগদান কৰিব অশোক শৰ্মাই। শুনোৱা হওক দল ত্যাগ কৰাৰ পূৰ্বে কি কৈছে প্ৰাক্তন বিজেপি বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাই। মই আজি বিশেষ এটা উদ্দেশ্যলৈ মাৰ দৰ্শন কৰাৰ কাৰণে আহিছোঁ। কামাখ্যালৈ অহা বিভিন্ন কাৰণ থাকে, কিন্তু আজি মই কেৱল মাক দৰ্শন কৰাৰ কাৰণে, মাৰ ওচৰত মোৰ ভক্তি অৰ্পণ কৰাৰ কাৰণে ইয়ালৈ আহিছোঁ। আজি এই পবিত্ৰ ভূমিত ৰাজনৈতিক কথাৰ বিশেষ অৱতাৰণা আজি নকৰোঁ, কিয়নো মোৰ কাইলৈৰ পৰা এটা নতুন যাত্ৰা হ'ব। মোৰ দলৰ পৰা, ভাৰতীয় জনতা পাৰ্টিৰ পৰা মই কাইলৈ অব্যাহতি লোৱাৰ কথা ভাবিছোঁ। যিহেতু দলৰ ইমান দিনে কৰি অহা দলটোৰ পৰা মই অব্যাহতি ল'ম, সেইকাৰণে এই কাৰ্যকালত মই দলৰ প্ৰতি যি সেৱা আগবঢ়াইছিলোঁ, সেই মুহূৰ্তত মোৰ কিবা যদি ভুল ত্ৰুটি হৈছে, সেই ভুল ত্ৰুটিৰ ক্ষমা বিচাৰি মাৰ ওচৰত আহিছোঁ। আৰু যিখিনি বিগত 3 বছৰত কেইগৰাকীমান অত্যাচাৰী ব্যক্তিৰ হেঁচাত মই বিগত 3 বছৰে নিপীড়িত হৈ আছিলোঁ, সেই সময়ত মোৰ কেতিয়াবা খং উঠিছিল, কেতিয়াবা হতাশাত ভুগিছিলোঁ। আৰু এইবিলাক দোষেই যাতে মোক পিছলৈ ক্ৰিয়া কৰিব নোৱাৰে, তাৰ বাবে মই আজি মাৰ ওচৰত আশীৰ্বাদ বিচাৰি আহিছোঁ। আজিৰ তাৰিখত মই নিজে গঢ়া দল এটা এৰিবলৈ ওলাইছোঁ। দলটোক বেয়া পাই নহয়, মোৰ দলৰ প্ৰতি আজিও শ্ৰদ্ধা অটুট আছে। কিন্তু কেতিয়াবা হয়, সুন্দৰ বতৰতো ধুমুহা এজাক আহি সকলো তছনছ কৰি পেলায়। আৰু আজি আমাৰ দলতো তেনেকুৱা কিছুমান নেতা আহিছে। সেই নেতাবিলাকে আমাৰ দলৰ নীতি আদৰ্শ এতিয়াও লোৱা নাই। তেওঁলোকে আমাক শত্ৰুপক্ষ বুলি গণ্য কৰি আমাৰ ওপৰত অত্যাচাৰ চলাইছে। সাধাৰণ ৰাইজে এই কথাখিনি প্ৰত্যক্ষ কৰিছে, কিন্তু তেওঁলোকো নিৰূপায়। কাৰণ যেনেদৰে ৰাজ্য চলি আছে, সেই প্ৰক্ৰিয়াত জনসাধাৰণে মাত মাতিবৰ কাৰণে সাহস নকৰে। কাৰণ কোনোবা এজনে মাত লগালেই যদি চাকৰিয়াল হয়, তেওঁক ট্ৰেন্সফাৰ বহু দূৰলৈ কৰি দিব। কাৰোবাৰ যদি ব্যৱসায় আছে তাত বাধা দিব, কোনোবাই যদি ঠিকা ঠুকুলি কৰিছে তাৰ পইচা পোৱাত বাধা দিব, ইত্যাদি বিভিন্ন ভয়ৰ কাৰণে মানুহে মাত নামাতে। কিন্তু যদি সকলোৱে মাত নামাতাকৈ থাকে, তেনেহ'লে এইখন বহু তললৈ গুচি যাব অসমখন। আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে এই অন্যায়ৰ প্ৰতি বা দলৰ যি পঞ্চনিষ্ঠা আজিৰ নেতৃত্বই শেষ কৰিছে, তাৰ সুবিচাৰ বিচাৰি মই মোৰ এই এনিটক্স, সতৰ বিপৰীতে